নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আজি নতুনকৈ যিমানখিনি ভ্যাকেন্সি আপডেট আহিছে মই গোটেইখিনি দেখুৱাই যাম আপোনালোকে চাই যাব প্ৰথম ভ্যাকেন্সি সমগ্ৰ শিক্ষা অভিযানৰ পৰা আহিছে পোষ্ট আহিছে ইলেক্ট্ৰনিক ডাটা প্ৰসেসৰ ভ্যাকেন্সি ইয়াতে টোটাল 6টা ভ্যাকেন্সি আছে এজ লিমিট হ'ব 18 ৰ পৰা 62 লৈকে মিনিমাম 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 62 হ'ব লাগিব তাতকৈ ওপৰত হ'লে এপ্লাই নকৰিব Salary ইয়াতে 22,000 per month আপোনালোকক দিয়া হ'ব কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব তাৰ লগতে 1 ইয়াৰৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনত বা আপোনালোকে ডিটিপি কৰা হ'ব লাগিব ৰেপুটেড ইনষ্টিটিউটৰ পৰা আৰু তাৰ লগতে 1 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে ইয়াৰে যেটো এপ্লাই লিংক হয় অনলাইনৰ অফিচিয়েল যেটো ওয়েবসাইট হয় হেতু মই ডেসক্ৰিপচনত দি দিম তাত ক্লিক কৰি কিনে তাতে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো ডাউনটাউন ইউনিভাৰ্সিটি পৰা আহিছে পোষ্ট আহিছে টেলিকলাৰ 30টা পোষ্ট মুকলি হৈছে ইয়াত আৰু ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰিলে এপ্লাই কৰিব পাৰে কিন্তু যি সকলে মাস্টাৰ্স কৰা আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব আৰু এইটো পোষ্টৰ কাৰণে ষ্ট্ৰং কমিউনিকেশন আৰু কনভিন্সিং স্কিল হ'ব লাগিব গুড কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দি আছে এইটো মেলত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট ইয়াতে 18 নৱেম্বৰ হ'ব আৰু কোনোবাই যদি এড্ৰেছটো নাগালে মই কৈ দিছো শংকৰ মাধৱ পথ গান্ধীনগৰ পানীখাইটি গুৱাহাটী আসাম পিছৰ পোষ্ট আপোনালোকৰ এন হোমছৰ পৰা আহিছে পোষ্ট আহিছে এক্সিকিউটিভ এটা পোষ্ট আছে মেইলৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰিলে এপ্লাই কৰিব পাৰে কিন্তু যোনে এমবিএ কৰিছে তেওঁলোকক প্ৰিফাৰেন্স দিব এবছৰ এক্সপেৰিয়েন্স ইয়াতে বিচাৰা হৈছে আৰু স্যালাৰি ইয়াতে 20,000 দিয়া হ'ব তাৰ লগতে বোনাস দিয়া হ'ব দুই নম্বৰ পোষ্টটো ইয়াতে ডেটা কালেক্টৰৰ পোষ্ট হয় এটা পোষ্ট আছে মেইলৰ কাৰণে কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা হাই সেকেন্ডাৰী পাস কৰা সকলো এপ্লাই কৰিব পাৰে কিন্তু ডেটা কালেক্টৰ পোষ্টটো আপোনালোকৰ নিজৰ এখন বাইক নহলে স্কুটি লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে এইটো মেইলত বায়োডাটা পঠিয়াব পাৰে বা কল কৰি ল'ব পাৰে ইয়াতে নাম্বাৰ দিয়া আছে পিছৰ পোষ্টটো এজাইল হস্পিটালৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে ৰিসেপশনিষ্ট আৰু এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ হস্পিটেল ইন্ডাষ্ট্ৰীত আৰু বেলেগ ইন্ডাষ্ট্ৰীৰ পৰা এক্সপেৰিয়েন্স থকা সকলে এপ্লাই কৰিলে তেওঁলোকক শৰ্টলিষ্ট নকৰে ইন্টাৰভিউৰ কাৰণে স্যালাৰি এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 17 নৱেম্বৰ হ'ব পিছৰ পোষ্টটো টু হুইলাৰ শোৰুমৰ পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ লোকেশন হ'ব গড়চুক গুৱাহাটী কোৱালিফিকেশন 12 বা গ্ৰেজুৱেচন কৰা হ'লে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰিবৰ কাৰণে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব পাৰিব লাষ্ট ডেট ইয়াৰে 18 নৱেম্বৰ হ'ব পিছৰ পোষ্টটো কামাখ্যা বায়োফিউলছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে লোকেশন হ'ব নিয়াৰ বাইহাটা চাৰিআলি গুৱাহাটী পোষ্ট আহিছে একাউণ্টছ এছিষ্টেণ্ট এইটো পোষ্টৰ কাৰণে এক্সপাৰ্ট হ'ব লাগিব টেলি এক্সেল আৰু একাউণ্টিং নলেজ থকা হ'ব লাগিব আৰু লগতে 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু ইয়াৰে স্যালাৰি আপোনালোকৰ 20,000 ৰ পৰা 30,000 ৰ ভিতৰত হ'ব পাৰ মান্থ আৰু প্ৰিফাৰেন্স দিব যিসকল কেণ্ডিডেট গুৱাহাটীৰ ওচৰে পাজৰে থাকে বা ইমিডিয়েট জয়েন কৰিব পাৰে তেওঁলোকক প্ৰিফাৰেন্স দিব আৰু ইয়াৰে এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 18 নৱেম্বৰ পিছৰ পোষ্টটো কোঅৰ্ডিনেটৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে কোৱালিফিকেশন বিসিএ বা বিএসসি আইটি বা ডিপ্লোমা কৰা হ'ব লাগিব আইটিত আৰু প্ৰিফাৰেবলি হেভিং টু হুইলাৰ যাৰ টু হুইলাৰ আছে তেওঁলোকক প্ৰিফাৰেন্স দিব আৰু এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 17 নৱেম্বৰ হ'ব পিছৰ পোষ্টটো গ্ৰীনউড হোটেল এণ্ড ৰিজৰ্টৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে 1 নম্বৰ সেলছ মেনেজাৰ 2 নম্বৰ এসিস্ট্যান্ট সেলছ মেনেজাৰ 3 নম্বৰটো সেলছ এক্সিকিউটিভ গোটেইকেইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু কিছুমান ৰিকোয়াৰমেন্ট আছে ইয়াতে এপ্লাই কৰিলে এই ৰিকোয়াৰমেন্টখিনি আপোনালোকে ভিডিঅটো পজ কৰি কিনে এবাৰ পঢ়ি চাব তাৰ পিছতহে এপ্লাই কৰিব আৰু বেনিফিটখিনি ইয়াতে পইণ্ট ওয়াইজ দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব ইয়াতে বেনিফিট কি হ'ব স্যালাৰি লগতে আপোনালোকৰ কি মানে বেনিফিট থাকিব এইখিনি চাই ল'ব এইটো এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে এই মেইলটো বায়োডাটা পঠিয়াব আৰু এইটো পোষ্টৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 17 নৱেম্বৰ পিছৰ পোষ্টটো এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনৰ পৰা আহিছে পোষ্ট আহিছে মাৰ্কেটিং এক্সিকিউটিভ কোৱালিফিকেশন বিকম বা এমবিএ বিকম বা বিবিএ কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ ইয়াতে দিয়া আছে আৰু মেইল দিয়া আছে ইয়াতে এপ্লাই কৰি ল'ব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 17 নৱেম্বৰ পিছৰ পোষ্টটো লিংক লক্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ভ্যাকেন্সি আছে সেলস এক্সিকিউটিভ লোকেশন তিনচুকীয়া আৰু আপাৰ আসামৰ তিনচুকীয়া হ'ব আৰু বাকি যিকিটা লোকেশন আছে সেইকিটা অসমৰ বাহিৰৰ হয় এইকিটা লোকেশন কোনখন ষ্টেটৰ হয় মই গম নাপাম আৰু ৰিকোয়াৰমেন্টখিনি আপোনালোকে ইয়াতে চাব মাষ্ট হেভ এক্সপেৰিয়েন্স ইন ডিস্ট্ৰিবিউশন চেনেল সেলছ আৰু প্ৰিফাৰেন্স ফৰ কেণ্ডিডেট হু আৰ এক্সপেৰিয়েন্স ইন সেকেন্ডাৰী সেলছ সো এইখিনি কিছুমান ৰিকোয়াৰমেন্ট আছে পইণ্টবিলাক পঢ়ি যাব এপ্লাই যদি কৰে পঢ়ি যাব
এপ্লাই কৰিবৰ কাৰণে 3 to 5 years এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট আপোনাৰ 17 নৱেম্বৰ হ'ব সেইখিনি আছিল আজিৰ দিনটোৰ আপডেট মই গোটেইখিনি আপোনালোকক দেখুৱালো ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ